আৰক্ষীৰ সন্মুখতে হতাহতি উত্তেজিতৰ প্ৰতিবাদ হুলস্থুল এখন ব্যস্ত বজাৰৰ মাজত দুই যুৱকৰ প্ৰচণ্ড মাৰপিট পলকতে দুই যুৱকৰ মাজত লগা মাৰপিটে ললে ভয়ংকৰ ৰূপ মাৰপিটৰ বাবেই বজাৰখনত থকা আন আন লোকসকলৰ মাজত লাগিল হতাহতি আৰু ইয়াৰ পিছতেই দুটা ফৈদৰ মাজত সংঘৰ্ষ একাংশই ভাঙিছে দোকান আন একাংশই ভাঙিছে বাহন এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে কাছাৰৰ কাটিগড়াৰ চৌৰংগীত পলকতে পৰিস্থিতি ইমানেই ভয়ংকৰ হ'ল যে ঘটনাস্থলীত উপস্থিত হৈ কাছাৰ আৰক্ষীৰ এটা বৃহৎ দলে লাঠিচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় মুসলমান ভাইরা এখানে চৌরঙ্গিতে এসে অনিতা রেস্টুরেন্টে আক্রমণ করেছেন কার নেতৃত্বে এটা হয়েছে আমি প্রশাসনের কাছে অনুরোধ করব সেই কার নেতৃত্বে হয়েছে সেটার মূল যে কালপিট উনাকে অতি সত্বর ধরা হোক এবং যারা তো দোকানপাট ভেঙেছে এই ভয়ংকৰ সংঘৰ্ষৰ পিছতে এটা পক্ষৰ লোকে অৱৰোধ কৰি ৰাখে 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় 2 ঘণ্টা পথছোৱা বন্ধ কৰি ৰখাৰ ফলত যাত্ৰীসকলৰ মাজত লাগিল হুলস্থুল স্থানীয় ৰাইজে ৰাস্তাটো ব্লক কৰিছিলে গতিকে ৰাস্তাটো আমি বৰ্তমান সময়ত আমি খুলি দিছোঁ আৰু ইয়াৰ লগত তেওঁলোকে যিটো ন্যায়সংগত যিখিনি কৰিব লাগে আইনসংগত যিখিনি কৰিব লাগে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষীৰ অধীক্ষক নুমল মাহাত্তা আৰক্ষী অধীক্ষকগৰাকীয়ে দুয়োপক্ষৰ লোকসকলৰ লগত কথা পাতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে কাটিগড়ৰ পৰা ইমাদুদ্দিন মজুমদাৰ DY 365 আৰক্ষীৰ সন্মুখতে হতাহতি উত্তেজিতৰ প্ৰতিবাদ হুলস্থুল এখন ব্যস্ত বজাৰৰ মাজত দুই যুৱকৰ প্ৰচণ্ড মাৰপিট পলকতে দুই যুৱকৰ মাজত লগা মাৰপিটে ললে ভয়ংকৰ ৰূপ মাৰপিটৰ বাবেই বজাৰখনত থকা আন আন লোকসকলৰ মাজত লাগিল হতাহতি আৰু ইয়াৰ পিছতেই দুটা ফৈদৰ মাজত সংঘৰ্ষ একাংশই ভাঙিছে দোকান আন একাংশই ভাঙিছে বাহন এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে কাছাৰৰ কাটিগড়াৰ চৌৰংগীত পলকতে পৰিস্থিতি ইমানেই ভয়ংকৰ হ'ল যে ঘটনাস্থলীত উপস্থিত হৈ কাছাৰ আৰক্ষীৰ এটা বৃহৎ দলে লাঠিচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় মুসলমান ভাইরা এখানে চৌরঙ্গিতে এসে অনিতা রেস্টুরেন্টে আক্রমণ করেছেন কার নেতৃত্বে এটা হয়েছে আমি প্রশাসনের কাছে অনুরোধ করব সেই কার নেতৃত্বে হয়েছে সেটার মূল যে কালপিট উনাকে অতি সত্বর ধরা হোক এবং যারা তো দোকানপাট ভেঙেছে এই ভয়ংকৰ সংঘৰ্ষৰ পিছতে এটা পক্ষৰ লোকে অৱৰোধ কৰি ৰাখে 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় 2 ঘণ্টা পথছোৱা বন্ধ কৰি ৰখাৰ ফলত যাত্ৰীসকলৰ মাজত লাগিল হুলস্থুল তেওঁলোকৰ মাজত এটা সংঘাত হৈছে তাৰ ফলত আমাৰ যিটো মেইন ৰোড আছে ইয়াতে স্থানীয় ৰাইজে ৰাস্তাটো ব্লক কৰিছিলে গতিকে ৰাস্তাটো আমি বৰ্তমান সময়ত আমি খুলি দিছোঁ আৰু ইয়াৰ লগত তেওঁলোকে যিটো ন্যায়সংগত যিখিনি কৰিব লাগে আইনসংগত যিখিনি কৰিব লাগে খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় কাছাৰ আৰক্ষীৰ অধীক্ষক নুমল মাহাত্তা আৰক্ষী অধীক্ষকগৰাকীয়ে দুয়োপক্ষৰ লোকসকলৰ লগত কথা পাতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে কাটিগড়ৰ পৰা ইমাদুদ্দিন মজুমদাৰ DY 365